हेलो फ्रेंड्स, আজি মই বনাই আছো আলুৰ ভুনা। আলু অলপ মোটা মোটা কেনেকৈ কাটা, নহৰু কেইটামান থেতেলিয়াই লৈছো, কেঁচা জলকীয়া, পিঁয়াজ, ধনিয়া পাত, সৰিয়হৰ তেল, ধনিয়া গুড়ি, নিমখ, জিৰা গুড়ি আৰু হালধি। কেৰাহীটো গৰম হওঁতে মই তাতে অকণমান সৰিয়হৰ তেল দিলোঁ, আধা নহৰু থেতেলি থৈছিলোঁ দিলোঁ, আধা পিছলৈ দিম আৰু অকণমান তাৰে পৰা যিমান পিঁয়াজ কাটি লৈছিলোঁ তাৰ পৰা অকণমান পিঁয়াজ দি দিলোঁ। পিঁয়াজ আৰু নহৰু অকণমান ৰঙা হৈছে, তেতিয়া মই আলুখিনি ঢালি দিছোঁ। আলুখিনি তেতিয়া মই বাকী বস্তুখিনি দি দিলোঁ। নিমখ দিছোঁ, নিমখটো আপোনালোকে নিজৰ টেষ্ট অনুযায়ী দিব। আধা চামুচ হালধি গুড়ি দিলোঁ, আধা চামুচ ধনিয়া পাউডাৰ দিলোঁ, আধা চামুচ। এনেকৈ আলুখিনি অলপ ভাজি তাতে মই অকণমান গৰম পানী দিছিলোঁ। মই গেছটো কম কৰি শ্ল' ফ্লেমত ঢাকি কেনে 2 মিনিটমান পিছত ধুনীয়াকৈ অলপ চফ্ট হৈছে। এইটো নামেই আলুৰ ভুনা, সেইকাৰণে 2-3বাৰমান ভুনিব লাগিব। মোক ঢাকি দিছোঁ, মই গেছটো মই চিমতে থৈছোঁ। 2 মিনিট পিছত মই ধনিয়া পাতখিনি এড কৰি দিওঁ, গেছটো অফ কৰি